আমি গোলাঘাট জিলাৰ মৌখোৱা গাঁৱৰ পৰা আহিছোঁ। আমাৰ 12 জন আহিছোঁ আমি অহাৰ উদ্দেশ্যটো এটাই হ'ল আমাৰ যি হিয়াৰ আমঠু আমাৰ অসমৰ সাৰ্থক জুবিন দাৰ মৃত্যুৰ খবৰ আমি সকলো দুখ প্ৰকাশ পাইছোঁ। আমি তেখেতৰ মৃত্যু অতি সহজভাৱে ল'ব পৰা নাই। তেখেতৰ যি মৃত্যুত যে ষড়যন্ত্ৰৰ ৰহস্যৰ গোন্ধ ওলাইছে, এই ৰহস্যৰ উচিত দাবী হ'ব লাগে, দোষীয়ে উচিত শাস্তি পাব লাগে। আজি এমাহ পাৰ হৈ গ'ল, আমি কোনো ধৰণৰ তেনেকুৱা দোষীয়ে শাস্তি পোৱা আমি দেখা নাই। আজি সকলোৱে বিচাৰি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে। আমি সেইকাৰণতে গোলাঘাট মৌখোৱাৰ পৰা আমি এই 12 জন যুৱকে আমি জুবিন দাৰ ন্যায়ৰ বাবে আমি গোলাঘাটৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰিছোঁ। হয়, আমি প্ৰথম অৱস্থাত যেতিয়া আমি আমাৰ প্ৰিয় শিল্পীজনৰ হেৰুৱা খবৰটো পাই চৰকাৰে যিখিনি প্ৰথম পৰ্যায়ত যিখিনি কৰিলে আমি চৰকাৰৰ প্ৰশংসা কৰিব লাগিব। কিন্তু পিছৰ পৰ্যায়ত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে ক'ৰবাত কিবা অৱহেলা কৰিছে। তেখেতৰ ন্যায় ক্ষেত্ৰত কিছু অৱহেলা কৰা আমাৰ দৃষ্টিগোচৰ পৰিছে। যে আমি এটা আজি বৰ লজ্জিত বিষয়, আমি আজি যাৰ কাৰণে জুবিন দাৰ কাৰণে ন্যায় বিচাৰি অহাটো আমাৰ কাৰণে লজ্জিত বিষয়। কিন্তু তেখেত হাংগু পাংগু নহয়, অসমৰ স্বাৰ্থ হয়। অসমৰ প্ৰতিজন আমাৰ অসমত যিমান মানুহ, ভাৰতবৰ্ষৰ যিমান মানুহ তেখেতৰ কাৰণে যে আজি ন্যায় বিচাৰিছোঁ, এইটো এটা অতি লজ্জাজনক কথা। আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আমি কৰযোগে অনুৰোধ কৰিছোঁ যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ৰাজনীতি কৰিব নালাগে। জুবিন দাৰ দোষীক উচিত শাস্তি দিব লাগে আৰু জুবিন দাই ন্যায় পাব লাগিবই। কোনো ক্ষেত্ৰতে এইটো পিছ কৰিব নোৱাৰিব, জুবিন দাৰ ন্যায় লাগিবই। আমি জুবিন দাৰ কাৰণে এটি গীত গাইছোঁ। জুবিন দাই যিটো কৈ থৈ গৈছিলে যে মোৰ মৃত্যু হ'লে এইটো গানেই বাজিব, আমি সেইটো গানেই আমি সমূহীয়াকৈ গাম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু বৰে নাচোন, আন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, জানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। ধন্যবাদ।